যে পূর্ণিমা সুন্দরী আরে লয়না কেশৰে আরে লয়না কেশৰে আরে লয়না কেশৰে দেৱী দেখি সুন্দরী আরে লয়না কেশৰে দেৱী দেখি সুন্দরী আরে রজা প্রিয়ে না আহক না প্রিয়ে না আজি কিছুদিনৰ পৰা অমংগল মই দেখিছো সঘনে বাওঁ চকু বাওঁ বাহু মোৰ কঁপিব ধৰিছে নাজানো নাজানো আকৌ কি আহি পৰে আকৌ মোৰ সন্মুখত না আপুনি মিছাতেই চিন্তিত হৈছে জটিল ৰাজকাৰ্যৰ মাজত আবদ্ধ থাকি স্নায়ুমণ্ডল দুৰ্বল হৈছে আপোনাৰ বাৰু না আপুনি খন্তেক অপেক্ষা কৰক মই আপোনাৰ বিশ্ৰামৰ বাবে যাওঁ আগবাঢ়ি দিয়ক অনুমতি না যোৱা প্ৰিয়ে প্ৰণাম মহাৰাজ মহাৰাজ গুপ্তচুৰৰ মুখত জানিব পাৰিছো দেৱতাবিলাকে আমাৰ প্ৰতি কুচক্ৰান্ত আৰম্ভ কৰিছে বেছিকে সেই দুষ্ট প্ৰকৃতিৰ খনি দেৱতাই আপোনাৰ সৰ্বনাশ কৰিব প্ৰয়াস কৰিছে আৰু মহাৰাজ বিশ্বামিত্ৰ ঋষিয়ে বহু কথা কৈছে সেই অযোধ্যাপতিৰ আগত তাৰ পাছৰ সম্বাদ মই পোৱা নাই মহাৰাজ দক্ষিণাত্যৰ মহাৰাজ আহক আহক মহাবিত্ৰ আসন গ্ৰহণ কৰক মন্ত্ৰীবৰ মহাৰাজ অযোধ্যাপতি আৰু অযোধ্যাৰ সকলো নাগৰিকৰে মংগল নে মন্ত্ৰীবৰ মহাৰাজ পত্ৰ পাঠ কৰক মহাৰাজ আপুনি এই পত্ৰ পাঠ কৰি চাওকচোন
সুমন্ত মন্ত্ৰীবৰ মহাৰাজ ই কি অকস্মাতে ঘটিল ব্যাঘাত শ্ৰীৰামৰ কোমল হৃদয় হঠাতে হল ব্ৰজসম মিত্ৰতাৰ বান্ধোনত আবদ্ধ হোৱাৰ পাছতো পুনৰ হব মহাসমৰ ইয়াৰ বাবে দাক্ষিণাত্য অযোধ্যাপতিও অত্যন্ত দুখিত প্ৰতিজ্ঞা বাখেৰে অবদ্ধ হৈ ৰণ যাত্ৰাৰ কৰিছে আৰম্ভ জানো মই সেই কথা অতি ভালদৰে বিশ্বামিত্ৰৰ মুনিৰ কথাৰ পাকত পৰিয়ে অযোধ্যাপতিয়ে কৰে ৰণ আবাহন নহয় জানো মন্ত্ৰী ডাঙৰীয়া হয় সেনাপতি ডাঙৰীয়া ই কেৱল ভগৱানৰ ইচ্ছা যাওক মন্ত্ৰীবৰ অতিথিশালাত গৈ অন্ন গ্ৰহণ কৰি যাবগৈ নিজ ৰাজ্যলৈ আৰু ক'বগৈ অযোধ্যাপতিক এই সপোনেও নিজ ৰাজ্যৰ সন্মান ৰক্ষাৰ হেতু ক্ষত্ৰিয়ৰ ধৰ্ম পালন কৰি ৰং দিব শ্ৰীৰামৰ সমে ভাল মহাৰাজ মই তেন্তে আহিলো এ মাধব মধুসূধন তুমি নিত্য নিৰঞ্জন নাৰায়ণ তোমাত লৈলো শৰণ। সুমন্ত মন্ত্ৰীবৰ সেনাপতি অনন্ত বিক্ৰম মহাৰাজ হৌৱা হৌৱা চোৱা দেৱৰ কিনাৰত এইফালে আহিব লাগিছে যোৱা যোৱা তেওঁক আদৰি আনাগৈ যাদৱ যদুনন্দন মাধৱ মধুসূধন তুমি নিত্য নিৰঞ্জন নাৰায়ণ তোমাত লৈলো শৰণ। নাৰায়ণ নাৰায়ণ। মহাৰাজ কিয় দেখুৱা জিতব মলিন বদন প্ৰণাম ইছু দেৱঋষি তজু শৰণত তথাস্তু। দেৱঋষি মহাৰাজ বিনা মেঘে বৰ্জপাত আজি মোৰ শিৰত নাৰায়ণ শ্ৰীৰামৰ প্ৰতিজ্ঞাই শেষ হব এই সপোনৰ প্ৰাণ গতিকে 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 ইয়াৰ এটা উপায় দিয়ক দেৱঋষি এটা উপায় দিয়ক নাৰায়ণ নাৰায়ণ। মহাৰাজ দেৱঋষি আপুনি জানে ভালদৰে শ্ৰীৰামচন্দ্ৰৰ প্ৰতিজ্ঞা অলৰ অচল দেৱঋষি সেইবাবে এই যুদ্ধ নহয় বন্ধ কিন্তু 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 কি দেৱঋষি কিন্তু এটা আপুনি কাম কৰিব পাৰে কওক দেৱঋষি হিমালয় নামনিত হিমালয় নামনিত বাস কৰে হনুমন্তৰ মাতৃ অঞ্জনা দেৱী তাতেই গৈ আপুনি লোকাশ্ৰয় তেতিয়াই দূৰ হ'ব আপোনাৰ সকলো বিপদ। কিন্তু কিন্তু দেৱঋষি সেই স্থানলৈ যাবলৈ হলে অযোধ্যাৰ মাজেদিয়ে পাৰ হৈ যাব লাগিব নাৰী বেগ ধৰি আপুনি সেই স্থান কৰিব অতিক্ৰম তেতিয়াই দূৰ হ'ব আপোনাৰ সকলো বিপদ। মহাৰাজ মই এতিয়া বিদায়হে মাগিছো। নাৰায়ণ নাৰায়ণ। যাওক মহাৰাজ যাওক নাৰীৰ বেশ ধাৰণ কৰি আপুনি যাওক গৈ হিমালয়লৈ আৰু আমি সৈন্য দল হস্তিলৈ বাধা দিম সেই অযোধ্যাৰ সেনাক প্ৰাণে প্ৰাণে তাৰ বাবে চিন্তা নকৰিব মহাৰাজ জানো মই সেনাপতি বিক্ৰম তোমাৰ বীৰত্বৰ বলতে দাক্ষিণাত্য আজি শক্তিশালী ৰাজ্য হিচাপে হৈছে পৰিগণিত কিন্তু কিন্তু তুমি হেন সেনাপতি থকাৰ পিছতো আজি মই কাপুৰুষ ভীৰৰ দৰে নাৰী বেশ ধাৰণ কৰিব খুজিছো
ইয়াৰো আছে এক গোপন ৰহস্য ৰাণী না আহা ৰাণী বিপদ সংকুলে ৰাজকাৰেঙত অকলেই এৰিছো মই তোমাক না এনে বাক্য কয় কি কাৰণে স্বামীৰ অৰ্ধাংগিনী স্ত্ৰী মই তেনেস্থলত স্বামীবিহীন কাৰেঙত মই থাকিম কিবা দৰে না এফালে শত্ৰুৰ আক্ৰমণ নাই না ময়ো যাম আপোনাৰ লগত না ময়ো যাম না নহয় ৰাণী না আমি দুয়ো যদি কৰো পলায়ন ৰাজকাৰ্যত ঘটিব বিঘিনি গতিকে তুমি থাকা ৰাণী তুমি থাকা ৰাণী ময়ো যাম না আমাৰ সকলো বিপদৰ সহায় হ'ব মা ভগৱতী ৰাণী আমাৰ সকলো বিপদৰ সহায় হ'ব মা ভগৱতী মন্ত্ৰীবৰ মহাৰাজ যাওঁ মই অন্তেশপুৰলৈ গতালো প্ৰেয়সী মোৰ পূৰ্ণিমা দেৱীক আজি মোৰ প্ৰধান কৰ্তব্য কিদৰে ভ্ৰষ্ট কৰো শ্ৰীৰাম যাওক মহাৰাজ বিদায় দিলাত আপোনাৰ চৰণ চুই কৰিছো প্ৰতিজ্ঞা প্ৰাণ থাকে মানে স্বদেশৰ বাবে প্ৰাণে মই কৰিম ৰণা বাহন মন্ত্ৰীবৰ মহাৰাজ যাওঁ মই অন্তেশপুৰলৈ সেনাপতি ৰক্ষাৰ ভাৰ মই গতালো তোমাক সভাপতিসকল বিদায় আরে মন দুখে চলি যায় মন দুখে চলি যায় ফকুনৰ
মই থাকিম কাৰ মতে কোনে মাতিব